নমস্কাৰ আজি 25 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাজোৰা গুৰুত্বপূৰ্ণ খবৰ দেশৰ ভিতৰত আটাইতকৈ বেছিকৈ বন ধ্বংস হৈছে আমাৰ অসমত 2000 চনৰ পৰা 2023 চনলৈ ধ্বংস হৈছে ভাৰতৰ 23.3 লাখ হেক্টৰ বনভূমি ই হৈছে ভাৰতৰ মুঠ বনভূমিৰ 6%। পৰৱৰ্তী খবৰ ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব হৰেন্দ্ৰনাথ দাসৰ দেহাৱসান গুৱাহাটীৰ গীতানগৰ বাসগৃহত 89 বছৰ বয়সত দেহাৱসান ঘটে 1961 চনৰ আইএছ বিষয়া আছিল হৰেন্দ্ৰনাথ দাস। আন এটা খবৰ মুখ্য ন্যায়াধীশলৈ আদানীৰ বিৰুদ্ধে 21টাকৈ বিদেশী কোম্পানীৰ পত্ৰ জলবায়ুৰ প্ৰতি ভাবুকি অনা কাম কৰিছিল আদানীয়ে নিম্নমানৰ কয়লাক বেছি দামত বিক্ৰী কৰিছিল আদানী গ্ৰুপে আদানী গ্ৰুপৰ বিৰুদ্ধে এতিয়া উচ্চতম ন্যায়ালয়ত 21টাকৈ বিদেশী কোম্পানীৰ পত্ৰ। পৰৱৰ্তী খবৰ আৰু নিবিচাৰে বিকল ডাবল ইঞ্জিন বিজেপিৰ হাতৰ পৰা ওলাই যাব পাৰে নেকি হাৰিয়ানা বিগত চৰকাৰে যি কৰিলে সেই চৰকাৰৰ কাম-কাজত অসন্তুষ্ট হৈ পৰিছে জনতা খঙত অগ্নি শৰ্মা মহিলা কৃষক যুৱক ঋণৰ ওপৰত ঋণ লৈ দৰিদ্ৰহে হৈছে হাৰিয়ানা। পৰৱৰ্তী খবৰ প্ৰচণ্ড গৰমৰ বাবে প্ৰতিখন জিলাৰ আয়ুক্তলৈ শিক্ষামন্ত্ৰীৰ বিশেষ নিৰ্দেশনা সলনি হ'ব বিদ্যালয়ৰ পাঠদানৰ নিয়ম প্ৰাথমিক বিদ্যালয়ত পুৱা 8 বজাৰ পৰা 12:30 বজালৈ পাঠদানৰ সময় শিক্ষা বিভাগৰ মধ্য ইংৰাজী বিদ্যালয়ত পাঠদানৰ সময় পুৱা 8 বজাৰ পৰা 12:30 বজালৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লোৱা হৈছে 8 বজাৰ পৰা 1 বজালৈ পাঠদানৰ সময়সীমা। আন এটা খবৰ বিজেপিৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে বিজেপি হৈছে জুমলাবাদী চৰকাৰ বিজেপিৰ দল হৈছে ভ্ৰষ্টাচাৰী দল বিজেপিৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কি কৈছে আহক শুনি লওক। বিজেপিকে ছাড়বেন না এরকম মিথ্যাবাদ পার্টি জুমলাবাজ পার্টি ভাউতাবাজ পার্টি দাঙ্গাবাজ পার্টি ধান্দাবাজ পার্টি আমি জীবনে দেখিনি। আজি নিৰ্বাচন আৰু আজি এই বিজেপি নেতাৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে 24 লাখ টকা আজি অনুষ্ঠিত হ'ব লোকসভাৰ 6ষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ কিন্তু তাৰ এদিন পূৰ্বেই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব লগা সমষ্টিত বিজেপি নেতাৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে লাখ লাখ টকা শুকুৰবাৰে পশ্চিমবংগৰ দাসপুৰত বিজেপি নেতাৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে প্ৰায় 24 লাখ টকা আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটাল লোকসভা সমষ্টিৰ অন্তৰ্গত দাসপুৰৰ খুকুৰদাত নাকা চেকিং চলি আছিল সেই সময়ত আৰক্ষীয়ে স্থানীয় বিজেপি নেতা প্ৰশান্ত বেৰাৰ গাড়ীখনত তালাচী চলাই উদ্ধাৰ কৰিছে প্ৰায় 24 লাখ টকা আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰশান্ত বেৰাই সেই ধনৰ বৈধ নথিপত্ৰ দেখুৱাব পৰা নাই গতিকে সেই ধন জব্দ কৰা হৈছে আৰক্ষীয়ে ধনৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে। বিজেপি নেতাৰ গাড়ীত বিশাল পৰিমাণৰ ধন উদ্ধাৰক লৈ সৰব হৈ পৰিছে তৃণমূল কংগ্ৰেছৰ সভাপতি সাংগঠনিক জিলা সভাপতি আশিষ হুদৈতে কৈছে যে এই ধন বিভিন্ন অঞ্চলৰ ভোটাৰক উৎকোচ দিবলৈহে লৈ যোৱা হৈছিল। আন এটা খবৰ গৰমৰ ঢৌ অব্যাহত থকাৰ সময়তে ৰাজস্থানৰ বাৰ্মাৰত 48.6 ডিগ্ৰী উচ্চতাই গঢ়িলে অভিলেখ ৰাজস্থানৰ বেছিভাগ ঠাইতে অব্যাহত আছে গ্ৰীষ্ম প্ৰবাহ এতিয়া আনকি ৰাতিবোৰো গৰম হৈ পৰিছে শুকুৰবাৰে গৰমৰ ঢৌৰ বাবে মানুহ ঘৰৰ পৰা ওলাই অহাটো কঠিন হৈ পৰিছিল বৃহস্পতিবাৰটো আছিল এই বতৰৰ আটাইতকৈ গৰমৰ দিন বাৰ্মাৰত গৰমৰ পৰা সকাহ দিবলৈ ৰাজপথত পানী ছটিওৱা হৈছিল বৃহস্পতিবাৰে বাৰ্মাৰৰ সৰ্বোচ্চ তাপমাত্ৰা 0.8 ডিগ্ৰী বৃদ্ধি পাই 48.8 ডিগ্ৰী সেলসিয়াছ আৰু সৰ্বনিম্ন 0.4 ডিগ্ৰী হ্ৰাস পাই 32.2 ডিগ্ৰী সেলসিয়াছ হয় শুকুৰবাৰে বাৰ্মাৰত সৰ্বোচ্চ উষ্ণতা 48.8 ডিগ্ৰী সেলসিয়াছত উপনীত হয় ৰাজস্থানৰ অধিকাংশ জিলাতে ৰেড এলাৰ্ট জাৰি কৰা হৈছে
25 মেৰ পৰা 27 মেলৈ তাপমাত্ৰা 2 ডিগ্ৰী সেলসিয়াছ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰা হৈছে। বাৰ্মাৰৰ জিলা উপায়ুক্ত নিশান্ত জৈনে জনোৱা মতে গৰমৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ৰিজাৰ্ভ বেড আৰু অত্যাৱশ্যকীয় ঔষধৰ ওপৰত সতৰ্কতা অৱলম্বন কৰি আছে। এই বিষয়াসকলেও সকলো সা সুবিধা আছে নে নাই পৰীক্ষা কৰি আছে। প্ৰশাসনে জনসাধাৰণক সকাহ দিয়াৰ প্ৰচেষ্টা চলাইছে। পৰৱৰ্তী খবৰ, ফাইনেলৰ দুৱাৰ দলিৰ পৰাই বিদায় হ'ল ৰাজস্থান ৰয়েলছৰ হায়দৰাবাদৰ ৰাজকীয় প্ৰৱেশ। খিতাপ দখলত আশাত চেঁচা পানী পৰিল ৰাজস্থান ৰয়েলছৰ। অৱশেষত ফাইনেলৰ দুৱাৰ দলিৰ পৰাই তালি টোপোলা বান্ধি গৰমুৱা হ'ব লগা হ'ল সঞ্জু চেমছন নেতৃত্বাধীন দলটো। চেন্নাইত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত শোচনীয়ভাৱে পৰাস্ত হয় 2008ৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছ। বিপৰীতে বিশাল ব্যৱধানত ৰাজস্থানক পৰাস্ত কৰি ফাইনেললৈ ৰাজকীয় প্ৰৱেশ কৰিলে পেট কামিন্স নেতৃত্বাধীন ছানৰাইজাৰ্ছ হায়দৰাবাদে। শুকুৰবাৰে অনুষ্ঠিত গুৰুত্বপূৰ্ণ মেচখনত পুনতে বেট ধৰি হায়দৰাবাদে 175 ৰান সংগ্ৰহ কৰে। ইফালে বিজয়ৰ লক্ষ্য আগত লৈ খেলপথাৰত নমা ৰাজস্থানে 139 ৰান সংগ্ৰহ কৰি পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয়, কিয়নো প্ৰতিপক্ষ হায়দৰাবাদৰ বলিঙত প্ৰত্যাহ্বান জনাব পৰা ক্ষমতা ৰাজস্থানৰ বেটাৰসকলৰ মাজত দেখিবলৈ পোৱা নগ'ল। কাৰ্যত চলিত পেভিলিয়নমুখী হোৱাৰ প্ৰতিযোগিতা। অৱশ্যে অপেনাৰ যশম্বী জয়ছোৱাল 42 আৰু মিডল অৰ্ডাৰ ধ্ৰুৱে জুৰেল 56 স্বাভাৱিক ছন্দেৰে খেলি উল্লেখযোগ্য বৰঙণি যোগায়। বিপৰীতে বাকীসকল বেটাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। অধিনায়ক সঞ্জু চেমছনে 10, টম কলাৰে 10 আৰু বিগত মেচৰ তাৰকা তথা অসম সন্তান ৰিয়ান পৰাগে মাত্ৰ 6 ৰান কৰি বিদায় লয়। উল্লেখযোগ্য যে ফাইনেলত কলকাতাৰ মুখামুখি হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ডাঙৰ মন্তব্য। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে, ভগৱানে মোক বিশেষ কামৰ বাবে পঠিয়াইছে ভাৰতবৰ্ষত। ভগৱানে মোক 2047 চনৰ ভিতৰত ভাৰতক বিকশিত কৰাৰ লক্ষ্য দিছে। যেতিয়ালৈকে লক্ষ্য পূৰণ নহয় তেতিয়ালৈকে ভগৱানে মোক নিনিয়ে। এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা খবৰ, নিৰ্বাচন আয়োগক বুথ ভিত্তিত ভোটদানৰ তথ্য প্ৰকাশৰ বাবে নিৰ্দেশনা দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ। বুথ ভিত্তিত ভোটদানৰ তথ্য প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ADR-এ। আৰু অৱশেষত নিৰ্বাচন আয়োগক ভোট ভিত্তিত ভোট প্ৰদানৰ তথ্য প্ৰকাশৰ বাবে নিৰ্দেশনা দিবলৈ অস্বীকাৰ কৰিছে।